নমস্কাৰ সকলোকে ই গুহিপাতৰ ইউটিউব সাইন্স চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই লৈ আহিছোঁ ক্লাছ 12ৰ চেপ্টাৰ নম্বৰ 1ৰ ইলেক্ট্ৰিক ডাইপল টপিকটো। আমি লাষ্ট ক্লাছত কণ্টিনিউছ চাৰ্জ ডিষ্ট্ৰিবিউশ্যনলৈ পঢ়িছিলোঁ। আজি আমি ইলেক্ট্ৰিক ডাইপল কি হয় বুজিম আৰু তাৰপিছত ইলেক্ট্ৰিক ফিল্ড ডিউ টু ডাইপল কেনেকৈ ওলায় আমি সেইবোৰ চাম। তো এতিয়া আমি লেকচাৰটো আৰম্ভ কৰোঁ। প্ৰথমতে হোৱাট ইজ ইলেক্ট্ৰিক ডাইপল? যদি কোনোবা সোধে যে ইলেক্ট্ৰিক ডাইপল হয় কি, ইয়াতে যে লিখা আছে ফাৰ্ষ্ট পইণ্টটো, ইলেক্ট্ৰিক ডাইপল ইজ ডিফাইন্ড এজ এ কাপল অফ অপজিট চাৰ্জেছ কিউ এণ্ড মাইনাছ কিউ ছেপাৰেটেড বাই এ ডিষ্টেঞ্চ ডি। ঠিক আছে, ইয়াতে বুজিছা চাগে যে এটা চাৰ্জ থাকে, দুটা চাৰ্জ থাকে, অপজিট চাৰ্জ থাকে, ঠিক আছে, প্লাছ কিউ এণ্ড মাইনাছ কিউ ছেপাৰেটেড বাই এ ডিষ্টেঞ্চ ডি। তো ডিষ্টেঞ্চটো যিকোনো হ'ব পাৰে। মই এটা কৈ দিছোঁ, ইয়াতে ডিষ্টেঞ্চ ডি বুলি লৈছে হা, ডিষ্টেঞ্চ আমি বেলেগো ল'ব পাৰোঁ। কিন্তু ইলেক্ট্ৰিক ডাইপল একচুৱেলি কি হয়, যদি একদম ইজি টাৰ্মছত আমি চাব যাওঁ, এ পেয়াৰ অফ ইকুৱেল এণ্ড অপজিট চাৰ্জেছ ছেপাৰেটেড বাই এ ডিষ্টেঞ্চ ইজ কল্ড এন ইলেক্ট্ৰিক ডাইপল। মানে এটা যোৰা অফ ইকুৱেল, কিহৰ যোৰা? ইকুৱেল এণ্ড অপজিট চাৰ্জেছৰ। ইকুৱেল চাৰ্জটো ইকুৱেল থাকে কিন্তু অপজিট চাৰ্জেছৰ যোৰা, সেই যোৰাটোকে কি বুলি কোৱা হয়? ইলেক্ট্ৰিক ডাইপল বুলি কোৱা হয়। ঠিক আছে, ইকুৱেল হ'ব লাগিব। চোৱা ইয়াতে কি আছে, প্লাছ কিউ আৰু মাইনাছ কিউ ছেপাৰেটেড বাই এ ডিষ্টেঞ্চ, সামথিং ডিষ্টেঞ্চ ইজ কল্ড এ ইলেক্ট্ৰিক ডাইপল। ঠিক আছে, নেক্সট আমি চাম যে ইলেক্ট্ৰিক ডাইপল মুভমেণ্ট, একচুৱেলি ইলেক্ট্ৰিক ডাইপল মুভমেণ্ট কি হয়। ঠিক আছে, ডাইপল মুভমেণ্ট যদি কওঁ আমি, ডাইপল মুভমেণ্টে কি কৰিব, ইলেক্ট্ৰিক ডাইপল যে থাকে সেই ডাইপলটোৰ ষ্ট্ৰেংথ বুজাব কোনে? ইলেক্ট্ৰিক ডাইপল মুভমেণ্টে। ঠিক আছে, ডাইপল মুভমেণ্টৰ ডেফিনেশ্যনটো কি? ডাইপল মুভমেণ্ট ডেফিনেশ্যন ইজ গিভেন এজ দ্য প্ৰডাক্ট অফ দ্য মেগনিটিউড অফ চাৰ্জেছ, মেগনিটিউড অফ চাৰ্জেছ। ঠিক আছে, যোনটো চাৰ্জ থাকিব ডাইপল মুভমেণ্টত ছেইম চাৰ্জ থাকে, হয়নে নাই? এক চাইডে কিউ আৰু এক চাইডে মাইনাছ কিউ থাকে। মেগনিটিউড অফ দ্য চাৰ্জেছ এণ্ড দ্য ছেপাৰেশ্যন বিটুইন দেম, মানে যিমান ডিষ্টেঞ্চত ছেপাৰেটেড থাকে সিমান ডিষ্টেঞ্চটো কি হ'ব? প্ৰডাক্ট হ'ব কাৰ লগত? চাৰ্জৰ লগত। ঠিক আছে, দ্য ডাইপল মুভমেণ্ট ডিটাৰমাইনছ দ্য ষ্ট্ৰেংথ অফ এন ইলেক্ট্ৰিক ডাইপল টু প্ৰডিউচ দ্য ইলেক্ট্ৰিক ফিল্ড। ঠিক আছে, মই আগতে ক'লোঁ যে ডাইপলে কি কৰে? ষ্ট্ৰেংথ, ডাইপল মানে ডাইপল মুভমেণ্টে এটা ইলেক্ট্ৰিক ডাইপলৰ ষ্ট্ৰেংথ ডিন'ট কৰে। ঠিক আছে, ডাইপল মুভমেণ্ট কেনেকৈ ডিন'ট কৰা হয়? বাই পি, এণ্ড ইট ইজ এ ভেক্টৰ কোৱান্টিটি। ঠিক আছে, ডাইপল মুভমেণ্টক ডিন'ট কৰা হয় পি ৰে, আৰু ডাইপল মুভমেণ্টটো কি হয়? এটা ভেক্টৰ কোৱান্টিটি হয়। সেইটো জানিবলগীয়া কথা। আৰু এটা কথা যে ডাইৰেকশ্যন অফ ইলেক্ট্ৰিক ডাইপল ইন স্পেচ ইজ অলৱেজ ফ্ৰম নিগেটিভ চাৰ্জ মাইনাছ কিউ টু পজিটিভ চাৰ্জ কিউ। মানে কি কৈছে ইয়াতে, যে ডাইপল মুভমেণ্টৰ যে ডাইৰেকশ্যনটো থাকে সেইটো সদায় নিগেটিভ চাৰ্জৰ পৰা পজিটিভ চাৰ্জৰ পিনেহে যায়। যেনেকৈ ধৰা এতিয়া এই দুটা চাৰ্জ আছে, ঠিক আছে, পেয়াৰ অফ চাৰ্জ, হয়নে নাই? ইকুৱেল আৰু অপজিট চাৰ্জ, হয়নে নাই? মাইনাছ কিউ প্লাছ কিউ পেয়াৰ হয়, এটা ইকুৱেল আৰু ইকুৱেল হয় মেগনিটিউডত, বাট কি হয়? অপজিট ইন চাইন। ঠিক আছে, নিগেটিভ আৰু পজিটিভ। তো ডাইপল, যোনটো ইলেক্ট্ৰিক ডাইপল মুভমেণ্টৰ যোনটো ডাইৰেকশ্যন হ'ব সেইটো কোন দিশে হ'ব? নিগেটিভৰ পৰা পজিটিভৰ ফালে। ঠিক আছে, এনেকৈ থাকিব ডাইপল মুভমেণ্ট সদায় নিগেটিভৰ পৰা পজিটিভৰ ফালে। চ' ইয়াতে চোৱা, ইয়াতে চিম্পলি দিয়াই আছে ডাইপল মুভমেণ্ট ইজ ডিন'টেড বাই পি। ইয়াতে এটা চাৰ্জ আছে, ইয়াতে এটা চাৰ্জ আছে, দুটাই ইকুৱেল হ'ব লাগিব। ঠিক আছে, মাইনাছ কিউ প্লাছ কিউ, আৰু ডাইপল মুভমেণ্টৰ ডাইৰেকশ্যন কোন দিশে আছে? মাইনাছৰ পৰা পজিটিভৰ ফালে, মাইনাছ কিউৰ পৰা পজিটিভ কিউলৈ আছে ডাইপলৰ ডাইৰেকশ্যন। তো এতিয়া আমি ডাইপল মুভমেণ্টটো ওলাম। ঠিক আছে, ডাইপল মুভমেণ্ট কি হয় একচুৱেলি সেইটো চাম। তো প্ৰথমতে ডাইপল মুভমেণ্ট চোৱাৰ আগতে এটা চোৱা, ডাইপল মুভমেণ্ট কি হয়? এছআই ইউনিট কি হয় ডাইপল মুভমেণ্টৰ? কুলম মিটাৰ। এইটো কেনেকৈ ওলাল সেইটো আমি গম পাম এতিয়া। ধৰা এতিয়া দুটা চাৰ্জ ল'লোঁ, পেয়াৰ অফ ইকুৱেল এণ্ড অপজিট চাৰ্জ, প্লাছ মাইনাছ কিউ ল'লোঁ, ইফালে প্লাছ কিউ ল'লোঁ। ঠিক আছে, মাইনাছ কিউ আৰু প্লাছ কিউ। তো এই দুটা কিমান ডিষ্টেঞ্চত ছেপাৰেটেড আছে? ধৰা 2a ডিষ্টেঞ্চত। ঠিক আছে, 2a ডিষ্টেঞ্চত ছেপাৰেটেড আছে। তো এতিয়া আমি ডাইপল মুভমেণ্ট ওলাব লাগিব। ডাইপল মুভমেণ্ট ইজ জেনোটেড বাই কি? ডাইপল মুভমেণ্ট ইজ জেনোটেড বাই পি ভেক্টৰ, হয়নে নাই? এতিয়া আমি এইটো এটা ডাইপল হয়, ডেফিনেশ্যনটো কেনেকৈ দিম কোৱা? আ ইলেক্ট্ৰিক ডাইপল কনচিষ্টিং অফ চাৰ্জ প্লাছ কিউ এণ্ড মাইনাছ কিউ ছেপাৰেটেড বাই ডিষ্টেঞ্চ 2a। ঠিক আছে, এতিয়া এই যে লাইনডাল হয় মাইনাছ কিউ আৰু প্লাছ কিউ যে জইন হৈছে, সেই লাইনডালক কি বুলি কোৱা হয়? ডাইপল এক্সিছ বুলি। ঠিক আছে, দিছ ইজ ডাইপল এক্সিছ। মানে যোনটো লাইনত এই চাৰ্জ দুটা থাকে, পেয়াৰ অফ চাৰ্জ থাকে, সেই লাইনটো কি বুলি কোৱা হয়? ডাইপল এক্সিছ। ঠিক আছে, এতিয়া ডাইপল মুভমেণ্টৰ ফৰ্মুলাটো কি? ডাইপল মুভমেণ্ট
dipole moment is equal to either of the charge, because দুটা চার্জরে কি হয় ভ্যালু সেম হয়, either of the charge into a vector from the negative to positive charge, a vector from the negative to positive charge, a vector from negative to positive charge, from negative to positive charge. কিয় এটো কৈছে মানে ইয়াতে কি এটো কি বুজাইছে, এটো জাস্ট ডিসটেন্সটো বুজাইছে from the negative to positive charge, because direction is from the negative to positive, ঠিক আছে। either of the charge যদি ইয়াতে চাও আমি চোৱা dipole moment is denoted by p, ঠিক আছে, p vector, either of the charge q লৈ ললো আমি into a vector from the negative to positive charge, so distance of separation কিমান হয় 2a হয়, তো this is the dipole moment, ঠিক আছে 2a, position ইয়াতে কি vector দিয়া আছে তো 2a vector, ঠিক আছে। এটো হল dipole moment in vector form, তো dipole moment in vector form, ঠিক আছে। তো this is the dipole moment in vector form। এতিয়া dipole moment to vector quantity হয়, তো যদি আমি ম্যাগনিটিউড ফর্মত লিখো কি লিখিম আমি dipole moment ডাইরেক্টলি p equal to q into 2a, ঠিক আছে, এটো হল ম্যাগনিটিউড ফর্ম। তো নেক্সট, তো এতিয়া আমি গম পালো নে নাই যে ডাইপল মোমেন্টৰ এসআই ইউনিট কুলম মিটাৰ কিয় হয়, কিউ হল কিউৰ এসআই ইউনিট কি কুলম হয়, এ কি হয় ডিসটেন্স অফ সেপারেশন, আৰু ডিসটেন্সৰ এসআই ইউনিট কি হয় মিটাৰ হয়, তো দেয়াৰফৰ এসআই ইউনিট অফ ডাইপল মোমেন্ট ইজ কুলম মিটাৰ, ঠিক আছে। এতিয়া ইয়াতে কি দেখিলো ডাইপল মোমেন্টৰ এসআই ইউনিট কুলম মিটাৰ হয়, ডাইপল মোমেন্টৰ ফৰ্মুলা কি হয় দেখিলো, আৰু ডাইপল মোমেন্টৰ ডাইৰেকশন কোনটো হ'ব ফ্ৰম দ্য নেগেটিভ চাৰ্জ টু পজিটিভ চাৰ্জ, ঠিক আছে। এতিয়া আমি কি চাম, এতিয়া আমি চাম আইডিয়েলৰ পইণ্ট ডাইপল কি হয়। আইডিয়েলৰ পইণ্ট ডাইপল এনেকুৱা কুৱেশ্যন আহি যাব পাৰে, আইডিয়েল আৰু পইণ্ট ডাইপলৰ কথা সুধি দিব পাৰে। আমি যে ডাইপল মোমেন্টটো লিখিছো পি ইকুৱেল টু কিউ ইনটু 2a, ঠিক আছে, যদি কি হয় যদি সাইজটো মানে ডিসটেন্স অফ সেপারেশন বিটুইন দ্য পজিটিভ এণ্ড নেগেটিভ চাৰ্জ যদি কি হয় কমি কমি গৈ থাকে, ঠিক আছে, এইটো কমি কমি গৈ থাকে, ডিসটেন্স কমি কমি গৈ থাকে, তেতিয়া কি হ'ব এই ডিসটেন্সটো কি হ'ব সাইজটো কমি কমি গৈ থাকিলে ইট উইল টেন টু জিৰ', জিৰ' নহয় একজেক্টলি ইট উইল টেন টু জিৰ', ঠিক আছে। আৰু যদি কি হয় চাৰ্জ যোনটো আছে চাৰ্জটো যদি বাঢ়ি বাঢ়ি গৈ থাকে, বাঢ়ি বাঢ়ি গৈ থাকে যে কিউ টেন্স টু ইনফিনিটি, টেন্স টু ইনফিনিটি, ইনফিনিটি নহয় হা, কিয় কি জিৰ' ইনটু ইনফিনিটি ইজ নট ডিফাইন, অ'কে। কি হ'ব 2a টো মানে একদম সৰু হৈ গৈ আৰু কিউটো বাঢ়ি 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 অলমষ্ট ইনফিনিটি, অলমষ্ট মানে বহুত বাঢ়ি গৈ ইনফিনিটি ৰিচ কৰাৰ নিচিনা টেন্ডিং টু ইনফিনিটি, তেতিয়া কি হ'ব ডাইপল মোমেন্টৰ যোনটো এই ডাইপল মোমেন্ট হয় এই ডাইপল মোমেন্টৰ কি হ'ব ভ্যালুটো ফাইনাইট থাকিব, ঠিক আছে, বাট কি হ'ব সাইজটো বহুত সৰু হৈ যাব, বহুত সাইজটো সৰু হৈ যাব, বাট ডাইপল মোমেন্ট থাকিব, ফাইনাইট ডাইপল মোমেন্ট পাম আমি, ঠিক আছে, ফাইনাইট ডাইপল মোমেন্ট পাম, ফাইনাইট ডাইপল মোমেন্ট পাম আমি, কিন্তু কি হ'ব সাইজটো বহুত সৰু হৈ যাব, ঠিক আছে। such value, such dipole of negligibly small size, so such dipole of negligible size, negligible size, such dipole of negligible size is called ideal or point dipole, is called ideal or point dipole, ঠিক আছে, ideal / point dipole বুলি কোৱা হয়, যোনটোৰ কি হয় বহুত সৰু হয়, ডাইপলটো বহুত সৰু হয়, তাকে কি বুলি কোৱা হয় আইডিয়েল ডাইপল। তো এতিয়া আমি ডাইপল মোমেন্টৰ পিছত এতিয়া আমি ডাইপল ফিল্ডৰ বিষয়ে পঢ়িব যাম। ডাইপল ফিল্ডৰ কথা সুধিছে ইয়াতে, ঠিক আছে, ডাইপল ফিল্ডৰ যদি কথা ক'ব লাগে আমি ডাইপল ফিল্ড কি হয় একচুৱেলি ইলেক্ট্ৰিক ফিল্ড প্ৰডিউচ বাই এন ইলেক্ট্ৰিক ডাইপল ইজ কল্ড আ ডাইপল ফিল্ড, মানে যোনটো ইলেক্ট্ৰিক ফিল্ড এটা ডাইপল যেতিয়া থাকিব, এটা ডাইপল মানে কি এটা পজিটিভ আৰু নিগেটিভ চাৰ্জ, সেই পজিটিভ আৰু নিগেটিভ চাৰ্জৰ কাৰণে যোনটো ইলেক্ট্ৰিক ফিল্ড প্ৰডিউচ হ'ব সেইটোকে কি বুলি কোৱা হয় ডাইপল ফিল্ড বুলি। ডাইপল ফিল্ডেদি আমি কি ওলাব পাৰোঁ, ডাইপল ফিল্ড কেনেকৈ ওলাব পাৰোঁ যদি ক'ব যাওঁ আমি, তেতিয়া চোৱা প্লাছ কিউ আৰু মাইনাছ কিউ চাৰ্জ আছে, ঠিক আছে, মাইনাছ কিউ আৰু প্লাছ কিউ চাৰ্জ থাকে, তো এই দুটা চাৰ্জেদি আমি ইলেক্ট্ৰিক ফিল্ড ওলাম ডিউ টু পইণ্ট চাৰ্জ, ঠিক আছে, আৰু তাৰ পিছত আমি দুটা চাৰ্জ যিহেতু আছে দুটা পইণ্ট চাৰ্জ হিচাপে যদি কনচিডাৰ কৰোঁ তেতিয়া কি হ'ব দুটা পইণ্ট চাৰ্জ আছে, এই দুটা পইণ্ট চাৰ্জৰ আমি প্ৰিন্সিপাল অফ ছুপাৰপজিশ্যন লগাই পেলাই নেট ইলেক্ট্ৰিক ফিল্ড ডিউ টু ডাইপল ওলাই ল'ব পাৰিম, ঠিক আছে। তো নেক্সট হ'ল দুটা ইম্পৰ্টেণ্ট কথা এই লাইনৰ কথা, এটা হ'ল ইকুৱেটৰিয়েল লাইন, এটা হ'ল এক্সিয়েল লাইন, ঠিক আছে।
তো এই এক্সিয়েল আমি এতিয়া ইলেক্ট্ৰিক ফিল্ড ওলাম ডিউ টু ডাইপল এট এক্সিয়েলি এণ্ড ইকুৱেটৰিয়েলি ঠিক আছে ইকুৱেটৰিয়েল লাইন কোনটো হ'ব চোৱা ইয়াতে ডাইপল আছে মাইনাছ কিউ আৰু প্লাছ কিউ যোনটো ষ্ট্ৰেইট লাইন কানেক্ট কৰি আছে মাইনাছ কিউ টু প্লাছ কিউ হৰিজেণ্টেল লাইনটো সেইটো কি লাইন বুলি কোৱা হয় এক্সিয়েল লাইন বুলি ঠিক আছে আৰু যোনটো ডাইপলৰ পাৰপেণ্ডিকুলাৰলি লাইন গৈ আছে সেইটো কি বুলি কোৱা হয় ইকুৱেটৰিয়েল লাইন ঠিক আছে তো আমি এতিয়া এক্সিয়েল ইলেক্ট্ৰিক ফিল্ড ডিউ টু ডাইপল এক্সিয়েলিও ওলাম আৰু এট ইকুৱেটৰিয়েল পইণ্টটো ওলাম যে ডাইপলৰ ইকুৱেটৰিয়েল পইণ্টত ইলেক্ট্ৰিক ফিল্ড কি হয় আৰু ডাইপলৰ এক্সিয়েল ডাইপলৰ এক্সিয়েল লাইনত ইলেক্ট্ৰিক ফিল্ড কি হয় এতিয়া আমি এটা এটাকৈ চাম ইলেক্ট্ৰিক ফিল্ড এট এন এক্সিয়েল পইণ্ট অফ আ ডাইপল এইবোৰ ডিৰাইভেশ্যন ইম্পৰ্টেণ্ট হয় বৰ্ড এক্সামৰ কাৰণে কিয়নো হোৱাট ইজ ইলেক্ট্ৰিক ডাইপল বুলি সুধি দিব পাৰে তাৰপিছত ছেকেণ্ড পাৰ্ট অফ কুৱেশ্যনত দিব পাৰে যে ডিৰাইভ দ্য এক্সপ্ৰেশ্যন ফৰ ইলেক্ট্ৰিক ফিল্ড এট এন এক্সিয়েল পইণ্ট অফ আ ডাইপল তো এইবোৰ সেইকাৰণে ইম্পৰ্টেণ্ট হৈ যায় যদি এণ্ট্ৰেঞ্চ পাৰ্চপেক্টিভত চাব যাওঁ ডিৰাইভেশ্যনটো কেনেকৈ কৰে সেইটো জানি ল'ব লাগে আৰু এণ্ডত যোনটো এক্সপ্ৰেশ্যন হয় সেইটো মনত ৰাখিব লাগে বিকজ এক্সাম টাইমত এই ডিৰাইভেশ্যন কৰি পেলাই ফৰ্মুলা ওলাই পেলাই কুৱেশ্যনত ফৰ্মুলা বহাব টাইম নাথাকে বাট আমি বুজিব লাগে যে কেনেকৈ ফৰ্মুলাটো আহিছে বিকজ কনচেপ্টটোতো লাগিবই এণ্ট্ৰেঞ্চ হওক বা বৰ্ড এক্সামত হওক বাট বৰ্ড এক্সামত হাউ টু ফ্ৰেম দ্য আনচাৰ সেইটো জানিব লাগিব টু গেট দ্য মেক্সিমাম মাৰ্কছ তো এতিয়া যদি চাওঁ আমি ইলেক্ট্ৰিক ফিল্ড এটা এক্সিয়েল পইণ্ট অফ এ ডাইপল খুলিছে এক্সিয়েল মানে মই কৈছোঁৱে যদি মাইনাছ কিউ প্লাছ কিউ ইয়াতে আছে চাৰ্জ তো যোনটো চাৰ্জে দুটা ডাইপলৰ চেণ্টাৰ দুটা মানে মিট কৰি আছে সেইটো এক্সিছকে এক্সিয়েল এক্সিছ বুলি কোৱা হয় এক্সিয়েল মানে সেইটো হৰিজেণ্টেল লাইন ক্ৰছিং দ্য টু ডাইপল বুলি ক'ব পাৰি ঠিক আছে ক্ৰছিং দ্য ডাইপলছ ক্ৰছিং দ্য টু চাৰ্জেছ তো এতিয়া চোৱা এই ফিগাৰটোত চোৱা এই ফিগাৰটোত কি হৈছে এটা ডাইপল লৈছোঁ আমি মাইনাছ কিউ প্লাছ কিউ ঠিক আছে ডাইপল এটা লৈছোঁ তাৰপিছত কি হৈছে ডিষ্টেঞ্চ কিমান আছে সেই ডাইপলৰ মাজত 2a ডিষ্টেঞ্চত ছেপাৰেটেড আছে ঠিক আছে তাৰপিছত আমাক কি হৈছে এটা পইণ্ট লৈছোঁ পি এই পইণ্টটোত আমি কি ওলাম এইটো এক্সিয়েল পইণ্ট হয়নে নহয় এই চাৰ্জৰ এক্সিয়েল পইণ্ট হয় এইটো হয়নে নাই এতিয়া এই পইণ্ট পিত আমি এক্সিয়েল পইণ্ট যোনটো হয় পি তাতে আমি কি ওলাম তাতে আমি ওলাম ইলেক্ট্ৰিক ফিল্ড ঠিক আছে বিকজ কুৱেশ্যন মানে যোনটো আমি পঢ়ি আছোঁ ইলেক্ট্ৰিক ফিল্ড এট এন এক্সিয়েল পইণ্ট সেই এক্সিয়েল পইণ্টটোৱে হয় ইয়াতে পি সেই পইণ্ট পিতে আমি ইলেক্ট্ৰিক ফিল্ড ওলাম ঠিক আছে এতিয়া প্ৰথমতে আমি ওলাম ইলেক্ট্ৰিক ফিল্ড ডিউ টু মই ইয়াতে we will calculate electric field at axial point P ঠিক আছে তো electric field due to charge minus q due to charge minus q কি হ'ব at point P at point P কি হ'ব E minus q bar equal to 1/4 pi epsilon naught minus q divided by কিমান ডিষ্টেঞ্চ চোৱা ইয়াৰ পৰা 2a ইয়ালে আছে ঠিক আছে তাৰপিছত ইয়াৰ পৰা ইয়ালে r আছে ঠিক আছে বাট কি হয় ইয়াতে 2a আছে ইয়াত r আছে যদি আমি মাইনাছ r কৰি দিওঁ 2a minus r ঠিক আছে 2a minus r যদি কৰোঁ কোনখিনি ডিষ্টেঞ্চ বাচিব অকল 2a minus r যদি কৰোঁ আমি তেতিয়া কিমানখিনি ডিষ্টেঞ্চ বাচিব তেতিয়া অকল এইখিনি বাচিব ঠিক আছে এইখিনি ডিষ্টেঞ্চ তো এতিয়া কি হ'ব ডিষ্টেঞ্চটো কিমান হ'ব ডিষ্টেঞ্চটো হ'ব এইখিনি যদি আমি চাওঁ ইয়াৰ r ঠিক আছে এইখিনি ডিষ্টেঞ্চ r হয় তাৰপিছত 2a এইখিনি কিমান হয় এইখিনি a হয়নে নহয় এইটো মিড পইণ্ট হয় আৰু এইখিনি a হয় ঠিক আছে r প্লাছ a হৈছে নে নাই মাইনাছ কিউৰ পৰা পিলে ডিষ্টেঞ্চ r প্লাছ a হোল স্কুৱেৰ p capটো কি ইউনিট ভেক্টৰ along the direction from minus q to point p ঠিক আছে এতিয়া এই ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশ্যন কোন দিশে হ'ব
মাইনাছ চাৰ্জ হয়নে নাই মাইনাছ চাৰ্জ আৰু ইয়াতে টেষ্ট চাৰ্জ আছে পজিটিভ থাকে ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশ্যন কোনটো দিশে হ'ব মাইনাছ কিউৰ ইট উইল বি এট্ৰেক্টিং মানে টুৱাৰ্ডছ লেফ্ট হ'ব ঠিক আছে ডাইৰেকশ্যনটো কোন দিশে হ'ব এনেকৈ হ'ব ই মাইনাছ কিউ ইজ টুৱাৰ্ডছ লেফ্ট ঠিক আছে এইটো হ'ব টুৱাৰ্ডছ লেফ্ট এতিয়া যদি আমি ইলেক্ট্ৰিক ফিল্ড ওলাওঁ ইলেক্ট্ৰিক ফিল্ড ডিউ টু চাৰ্জ প্লাছ কিউ এট পইণ্ট পি ঠিক আছে এতিয়া আমি চাৰ্জ পজিটিভৰ কাৰণে ওলাম চোৱা চাৰ্জ পজিটিভৰ কাৰণে কিমান ডিষ্টেঞ্চত আছে পি ইয়াত প্লাছ কিউ আছে ঠিক আছে ইয়ালৈ 2a আছে তাৰপিছত এইখিনি আৰ আছে এতিয়া আমি কেনেকৈ ওলাম এইটো কি হ'ব যদি চোৱা এতিয়া যদি আমি এইটো আৰ আছে আৰ ডিষ্টেঞ্চ আছে এইখিনিলে যদি মাইনাছ এ কৰি দিওঁ যদি এ গুচাই দিওঁ তেতিয়া এইখিনি বাচিব পজিটিভ কিউৰ পৰা পিলে ডিষ্টেঞ্চ কিমান বাচিব আৰ মাইনাছ এ তেতিয়া আমি এই ডিষ্টেঞ্চটো পাই যাম তো আমি এতিয়া পাইছোঁ তো এতিয়া আমি কি লিখিম ই পজিটিভ কিউ ইকুৱেল টু 1/4 পাই এপচাইলন নট এটা কি হ'ব প্লাছ কিউ হ'ব এইবাৰ প্লাছ কিউ ডিভাইডেড বাই আৰ মাইনাছ এ হোল স্কুৱেৰ আৰ মাইনাছ এ হ'ব আৰ মাইনাছ এ হোল স্কুৱেৰ পি কেপ ঠিক আছে আৰু কোন দিশে হ'ব এতিয়া এইটো যিহেতু পজিটিভ হয় পজিটিভ কোন দিশে হ'ব টুৱাৰ্ডছ ৰাইট ৰিপালচিভ হ'ব টুৱাৰ্ডছ ৰাইট ঠিক আছে তো এতিয়া আমি দুটাই ইলেক্ট্ৰিক ফিল্ড পাই গ'লোঁ এক্সিয়েল পইণ্ট পিত আমি দুটা ইলেক্ট্ৰিক ফিল্ড পাই গ'লোঁ তো এতিয়া এটা কথা যে কোনটো ডাঙৰ হ'ব হুইচ চাৰ্জ উইল বি ক্ৰিয়েটিং হাই ইলেক্ট্ৰিক ফিল্ড কোনটোৱে বেছি ডাঙৰ ইলেক্ট্ৰিক ফিল্ড প্ৰডিউচ কৰিব চোৱা ইয়াতে আৰ মাইনাছ এ আছে ইয়াতে আৰ প্লাছ এ আছে হয়নে নাই আৰু ইনভাৰ্চলি প্ৰপৰ্চনেল হয় তো আৰ প্লাছ এ যদি বেছি হৈ যায় তেতিয়া এইটো আৰ প্লাছ এ বেছি হৈ যাব আৰু তেতিয়া ই মাইনাছ কিউ কমি যাব আৰ মাইনাছ এ এইখিনি কমি যাব তো ই প্লাছ কিউ উইল বি গ্ৰেটাৰ তো কি গম পালোঁ আমি যিহেতু ইয়াৰ ডিষ্টেঞ্চটো কম হয় সেইকাৰণে ইলেক্ট্ৰিক ফিল্ড ডিউ টু the positive charge at the point P will be higher than the electric field due to negative charge ঠিক আছে তো এতিয়া resultant electric field কি হ'ব যদি আমি এতিয়া resultant electric field ওলাও resultant electric field at point P ঠিক আছে কি হ'ব ই axial क्योंकि নেটটো এতিয়া axial হ'ব ই axial equal to E plus Q প্লাছ ই মাইনাছ কিউ ঠিক আছে তো ই প্লাছ কিউ কি হয় 1/4 পাই এপচাইলন নট কিউ ডিভাইডেড বাই আৰ মাইনাছ এ হোল স্কুৱেৰ প্লাছ 1/4 পাই এপচাইলন নট মাইনাছ কিউ ডিভাইডেড বাই আৰ প্লাছ এ হোল স্কুৱেৰ এতিয়া আৰু আমি ইয়াত পি কেপ দি দিম বিকজ এইটো ইউনিট ভেক্টৰ হয় তো এতিয়া আমি এইটো কেলকুলেট কৰি আছোঁ তো কি হ'ব Q/4 পাই এপচাইলন আমি কমন লৈ ল'ম কমন লৈ পেলাই কি বাচিব 1/r মাইনাছ এ হোল স্কুৱেৰ প্লাছ নহ'ব মাইনাছ হ'ব এজ কিউটো কি আছিলে ইয়াত নিগেটিভ আছিলে চ' ইয়াতে 1/r প্লাছ এ হোল স্কুৱেৰ পি কেপ ঠিক আছে তো এইটো আমি এতিয়া চল্ভ কৰি লওঁ Q ডিভাইডেড বাই 4 পাই এপচাইলন নট এইটো যদি আমি এক্সপাণ্ড কৰোঁ ঠিক আছে এতিয়া কি হ'ব ইয়াতে r প্লাছ এ হোল স্কুৱেৰ মাইনাছ r মাইনাছ এ হোল স্কুৱেৰ r মাইনাছ এ হোল স্কুৱেৰ r প্লাছ এ হোল স্কুৱেৰ ঠিক আছে তো এইটো চল্ভ কৰিব লাগিব এইটো চল্ভ কৰিলে আমি এইটো এক্সপাণ্ড কৰি দিবা r প্লাছ এ হোল স্কুৱেৰ ফৰ্মুলা দি r স্কুৱেৰ প্লাছ এ স্কুৱেৰ প্লাছ 2ra মাইনাছ r স্কুৱেৰ ইয়াতে কি হ'ব r স্কুৱেৰ প্লাছ এ স্কুৱেৰ মাইনাছ 2ra ব্ৰেকেট অপেন কৰি পেলাই গোটেইখিনি চল্ভ কৰাৰ পিছত আমি পাম কি 4ar ডিভাইডেড বাই r স্কুৱেৰ মাইনাছ এ স্কুৱেৰ হোল স্কুৱেৰ ঠিক আছে দিছ উইল বি ইন দ্য পি কেপ ডাইৰেকশ্যন তো এতিয়া আমি কি কেনেকৈ লিখিব আৰু 4 পাই এপচাইলন নট এই 4arটো আমি কেনেকৈ লিখিব পাৰোঁ 2a into 2r divided by r square minus a square whole square p cap ঠিক আছে তো এতিয়া কি হয় একচুৱেলি p কি আছিলে p ডাইপল মোমেন্ট কি আছিলে q into 2a আছিলে হয়নে নাই তো এতিয়া আমি এইটোক ই এক্সিয়েলটো কেনেকৈ লিখিব পাৰোঁ ই এক্সিয়েল উইল বি ইকুৱেল টু
কিউ ইনটু 2a পি বুলি লিখিবা ঠিক আছে তো কি বাচিব পি 2pr ডিভাইডেড বাই 4 pi epsilon naught r square minus a square whole square p cap ঠিক আছে এইটো আমি কি পাই গলো ই এক্সিয়েল ইলেক্ট্ৰিক ফিল্ড এট এন এক্সিয়েল পইণ্ট অফ এ ডাইপোল পাই গলো ঠিক আছে তো এতিয়া কি হ'ব ইয়াতে মই আৰু এটা ইয়াতে কলম বনাই লৈছো এতিয়া যদি এই যোনটো r হয় যোনটো r ডিসটেন্সটো কি আছিলে from the center of the dipole to the point p ঠিক আছে সেই r2 যদি very very much greater than a হয় তেতিয়া কি হ'ব তেতিয়া আমি কি কৰিব পাৰো a square neglect কৰিব পাৰো ঠিক আছে a square বহুত সৰু হৈ যাব in comparison to r square so a square আমি neglect কৰিম a square যদি neglect কৰো তেতিয়া e axial কি হ'ব e axial will be equal to 2p divided by 4 pi epsilon naught ইয়াতে কি হ'ব r to the power 4 হ'ব ইয়াতে r2 আহিব আৰু এটো p cap থাকিব r cancel হ'ব তো ইয়াত কি হৈ যাব 2p divided by 4 pi epsilon naught r cube p cap to কি হয় p cap to direction হয় unit vector হয় in the direction of the dipole এতিয়া এই যে axial electric field কোন দিশে হ'ব towards right হ'ব because কিয় right হ'ব because যোনটো positive চাৰ্জৰ কাৰণে যোনটো ইলেক্ট্ৰিক ফিল্ড আছিল হেতু ডাঙৰ আছিল from the negative charge so e axial will be towards rightৰ ফালে ডাইৰেকশন হ'ব towards right ঠিক আছে তো এতিয়া আমি ডাইৰেকশনো পালো তো আমি কি পালো axial ফিল্ডৰ যোনটো এক্সপ্ৰেছন হয় হেতুও পালো তো ইলেক্ট্ৰিক ফিল্ড at any axial point of the dipole is along the dipole axis from the negative to the positive charge that is in the direction of dipole moment so axial electric field to is in the direction of the dipole moment is in the direction of the dipole moment এটো হল ই এক্সিয়েল ঠিক আছে এতিয়া আমি এনে ধৰণে ই এক্সিয়েল পইণ্টৰ কাৰণে উলাইলো এতিয়া আমি ইকুৱেটৰিয়েল পইণ্টৰ কাৰণেও সেম ওয়েট আমি এতিয়া ইলেক্ট্ৰিক ফিল্ড উলাম তো এতিয়া আমি ইলেক্ট্ৰিক ফিল্ড এট এন ইকুৱেটৰিয়েল পইণ্ট অফ এ ডাইপোল উলাম ঠিক আছে প্ৰথমতে আমি কি চালো এক্সিয়েল পইণ্টত আমি কেনেকে ইলেক্ট্ৰিক ফিল্ড উলাব লাগে এটা ডাইপোলৰ কাৰণে হিখিনি আমি চাই ললো তো এতিয়া আমি ইকুৱেটৰিয়েল পইণ্ট কি হয় নৰ্মেল টু দ্য ডাইপোল হয় ঠিক আছে তো এটা ডাইপোল আমি কনসিডাৰ কৰিম ইয়াতে চোৱা -q আৰু ইয়াতে +q ডাইপোল এটা কনসিডাৰ কৰিলো ইয়াতে এটা পইণ্ট p লৈছো আমি যোনটো ইকুৱেটৰিয়েল পইণ্ট হয় এই ডাইপোলটোৰ পৰা নৰ্মেলি আছে ঠিক আছে এই ডাইপোলটোৰ পৰা পইণ্ট p কিমান ডিসটেন্সত আছে ডাইপোলৰ মিড পইণ্টৰ পৰা p পইণ্ট আছে r ডিসটেন্সত ঠিক আছে আৰু এটা চোৱা ইলেক্ট্ৰিক ফিল্ড যদি আমি চাব যাও এই -q চাৰ্জৰ কাৰণে ইলেক্ট্ৰিক ফিল্ড কোন দিশে হ'ব it will be this way attracting হ'ব নে নাই attracting হ'ব কিয় হ'ব attracting because এটো নেগেটিভ চাৰ্জ হয় তো it will attract the positive charge so ইয়াতে কি হ'ব because electric field যেতিয়া উলাও আমি টেষ্ট ইউনিট পজিটিভ টেষ্ট চাৰ্জ লও ঠিক আছে নেক্সট আপ যেতিয়া a + q এ ফোর্স এক্সাৰ্ট কৰিব এই ফোর্সটো কোন দিশে হ'ব it will be repulsive তো এটো বাহিৰৰ পিনে যাব ঠিক আছে এটো বাহিৰৰ পিনে যাব নেক্সট যদি আমি চাও ঠিক আছে কি হ'ব let us consider এটো এংগল থিটা লৈ লৈছো আমি ঠিক আছে এটো এংগলও থিটা লৈছো এতিয়া কি হ'ব এইখিনি ডিসটেন্স কিমান হ'ব এটোটো মিড পইণ্ট হয় আৰু এই গুটেখিনি 2a হয় তো এইখিনি কিমান হ'ব a ঠিক আছে এইখিনি a তো applying Pythagoras theorem এই ডিসটেন্সটো কিমান হ'ব r² + a² হাফ হ'ব নে নাই r² + a² হাফ হ'ব because কি হয় এটো r² + a² হাফ হ'ব নে নাই হাফ হ'ব ঠিক আছে Pythagoras theorem দি এতিয়া আমি electric fields due to -qn + q charge কি হ'ব এই চার্জটোৰ কাৰণে কি হ'ব চাব যাও আমি কি হ'ব ই পজিটিভ যদি লও আমি কি হ'ব 1/4 pi epsilon naught q divided by
কিমান r স্কুৱেৰ মানে ডিষ্টেঞ্চ স্কুৱেৰ থাকে ইয়াৰে ডিষ্টেঞ্চ কি আছে ৰুট অভাৰ r স্কুৱেৰ প্লাছ a স্কুৱেৰ এইটো হ'ব স্কুৱেৰ ঠিক আছে তো এইটো কি হৈ যাব আমি 1/4 পাই এপচাইলন k বুলি লিখিছোঁ ঠিক আছে এটা কনষ্টেণ্টে হয় q ডিভাইডেড বাই r স্কুৱেৰ প্লাছ a স্কুৱেৰ তো এতিয়া এইটো হ'ল ইলেক্ট্ৰিক ফিল্ড ডিউ টু প্লাছ q চাৰ্জ এট দ্য পইণ্ট p এতিয়া মাইনাছ q চাৰ্জৰ কাৰণে কি হ'ব 1/4 পাই এপচাইলন মাইনাছ q ডিভাইডেড বাই চেম এইখিনিও কিমান হ'ব চেম হ'বনে নাই ইয়াতো চেম হ'ব জাষ্ট কি হ'ব ইয়াতে মাইনাছ থাকিব ঠিক আছে এইটো হোল স্কুৱেৰ তো এইটো কি হ'ব কে কিউ ডিভাইডেড বাই আৰ স্কুৱেৰ প্লাছ এ স্কুৱেৰ বাট ইয়াত কি আছে মাইনাছ কে কিউ আছে ঠিক আছে বাট ইয়াতে আমি মেগনিটিউডটো ওলাইছোঁ ঠিক আছে মেগনিটিউড ওলাইছোঁ চ' কি হ'ব মেগনিটিউডত আমি মাইনাছটো কনচিডাৰ নকৰিম ঠিক আছে মেগনিটিউডত আমি মাইনাছটো কনচিডাৰ নকৰিম তো এতিয়া কি হ'ল আমি দুটাই ইলেক্ট্ৰিক ফিল্ড পাই গ'লোঁ ঠিক আছে তো এতিয়া চোৱা যিহেতু ইলেক্ট্ৰিক ফিল্ড দুটাই বেলেগ বেলেগ ডাইৰেকশ্যনত আছে আমি ডাইৰেক্টলি ক'ব নোৱাৰোঁ যে কোনটো আমি ডাইৰেক্টলি আমি ৰিজাল্টেণ্ট ওলাই দিব পাৰিম নেকি নোৱাৰোঁ বিকজ দুটাই বেলেগ ডাইৰেকশ্যনত এক্ট কৰি আছে তো এতিয়া আমি কি কৰিম কম্পনেণ্ট ল'ম ঠিক আছে এতিয়া আমি এতিয়া ৰিজাল্টেণ্ট ডাইৰেক্টলি ওলাব নোৱাৰিম যিহেতু এই দুটা ছেম ডাইৰেকশ্যনত এক্ট কৰি নাই তো এতিয়া আমি কি কৰিম ৰেক্টেংগুলাৰ কম্পনেণ্টছত E1 আৰু E2 এক্সপ্ৰেছ কৰিম ঠিক আছে তো ৰেক্টেংগুলাৰ কম্পনেণ্টছ কি হৰিজেণ্টেল আৰু ভাৰ্টিকেল কম্পনেণ্ট যদি চাওঁ এইটো যদি থিটা হয় এইটো এংগেল কি হ'ব থিটা হ'ব ঠিক আছে আৰু এই এংগেলটোও থিটা হ'ব তো যদি আমি E1ৰ হৰিজেণ্টেল কম্পনেণ্টটো চাওঁ এইটো দিশে হ'ব সেইটো কি হ'ব ইট উইল বি E1 cos থিটা এইটো কিহৰ কাৰণে প্লাছ কিউৰ কাৰণে যোনটো ইলেক্ট্ৰিক ফিল্ড আছিল ঠিক আছে আৰু ইয়াৰে হৰিজেণ্টেল ভাৰ্টিকেল কম্পনেণ্ট কি হ'ব E1 sin থিটা ঠিক আছে তো ছেম ৱেত যদি আমি চাব যাওঁ ঠিক আছে ছেম ৱেত যদি আমি চাওঁ ইটোৰ কাৰণে ইটোৰ হৰিজেণ্টেল কম্পনেণ্ট কি হ'ব এইটো কি হ'ব ইটোৰ কাৰণে কি হ'ব E2 cos থিটা আৰু ইটোৰ ভাৰ্টিকেল কম্পনেণ্ট কোন দিশে হ'ব এইটো দিশে এইটো কি হ'ব E2 sin থিটা এতিয়া আমি কি দেখিছোঁ E1 sin থিটা আৰু E2 sin থিটা ইজ এক্টিং অপজিট হয়নে নাই অপজিট ডাইৰেকশ্যনত আছে দুটাই আৰু E1 আৰু E2ৰ মেগনিটিউড কি হয় ছেম হয়নে নাই প্লাছ যোনটো প্লাছ কিউ হয় এইটো কি হয় এইটো E1 হয় আৰু এইটো E2 হয় বাট দুটাৰে মেগনিটিউড কি হয় ইকুৱেল হয় তো কি হ'ব দ্য ভাৰ্টিকেল কম্পনেণ্টছ of E1 and E2 cancels each other কিয়নো ইকুৱেল এণ্ড অপজিট হয় ঠিক আছে মেগনিটিউডত ইকুৱেল হয় আৰু অপজিট ডাইৰেকশ্যনত এক্ট কৰি আছে সেইকাৰণে কেঞ্চেল ইচ আদাৰ হৈ যায় ঠিক আছে নেক্সট আপ এতিয়া ৰিজাল্টেণ্টটো কোন দিশে আছে ৰিজাল্টেণ্টটো আছে E1ৰ হৰিজেণ্টেল কম্পনেণ্ট প্লাছ E2ৰ হৰিজেণ্টেল কম্পনেণ্ট তো ৰিজাল্টেণ্টটো কি হ'ব এতিয়া আমি ৰিজাল্টেণ্টটো পাই গৈছোঁ যে ৰিজাল্টেণ্ট ইজ E resultant which is equal to E equatorial ঠিক আছে E equatorial which is equal to E1 cos theta plus E2 cos theta E1 cos theta এইটো হয় ঠিক আছে পজিটিভ চাৰ্জৰ কাৰণে E1 আৰু নেগেটিভ চাৰ্জৰ কাৰণে E2 এতিয়া আমি এইটো কেলকুলেট কৰিম তো চোৱা E equatorial এতিয়া আমি কি পাইছিলোঁ E1 cos theta plus E2 cos theta তো কি হ'ব দুটা আমি লিখিব পাৰোঁ নে নাই 2E1 cos theta ছেম হয় দুটাই ইকুৱেল হয় মেগনিটিউডত তো দুটা লিখিলোঁ এতিয়া আমি 2 ইনটু E1টো কি আছিলে যদি আমি চাওঁ E1টো আছিলে কে কিউ ডিভাইডেড বাই আৰ স্কুৱেৰ প্লাছ এ স্কুৱেৰ এইটো আছিলে ঠিক আছে এতিয়া কস থিটা কি আছিল কস থিটা যদি আমি চাব যাওঁ কস থিটা আমি কিমান পাম কস থিটাটো যদি চাই লওঁ আমি ডায়েগ্ৰামত কি আছিলে কস থিটা আছিলে চোৱা ইয়াতে কস থিটা যদি চাব যাওঁ আমি ইয়াত চোৱা তো ইয়াতে কস থিটাটো কি হ'ব কস থিটা উইল বি ইকুৱেল টু বেছ বাই হাইপোটেনাছ বেছ কি হ'ব এ ডিভাইডেড বাই হাইপোটেনাছ কি হ'ব হাইপোটেনাছ হ'ব ৰুট অভাৰ আৰ স্কুৱেৰ প্লাছ এ স্কুৱেৰ ঠিক আছে কস থিটা হ'ল এইটো তো এতিয়া আমি কস থিটাটো তাতে পুট কৰিম তো কস থিটা যদি আমি চাব যাওঁ কস থিটা কি হয়
a divided by root over r square plus a square ঠিক আছে তো এইটো যদি সলভ কৰো আমি কি পাম আমি পাম যে 2a kq divided by r square plus a square root over নহব 3 by 2 হ'ব কিয়নো ইয়াতে 1 আছে ইয়াৰে পাৱাৰ কি হাফ হয় তো 1 plus 1 by 2 is 3 by 2 ঠিক আছে আৰু আমি এটা কথা জানো যে p 2a q এইটো কি হয় 2a into q কি হয় ডাইপোল মোমেন্ট হয় নে নাই ডাইপোল মোমেন্টের ফর্মুলা হয় p is equal to q into 2a এইটো ডাইপোল মোমেন্ট হয় তো কি হ'ব kp divided by r square plus a square to the power 3 by 2 তো এতিয়া আমি ইকুৱেটৰিয়েল পইণ্টৰ পাই গলো বাট ইয়াতে এটা টুইষ্ট আছে কি হয় যে ইকুৱেটৰিয়েল পইণ্টৰ ফাইনেল যোনটো ৰিজাল্টেণ্ট হয় ইলেক্ট্ৰিক ফিল্ডটো কোন দিশে আছে এইটো দিশে পাইছো আমি ইয়াতে কি আছিলে ইয়াতে মাইনাছ কিউ আছিলে ইয়াতে প্লাছ কিউ আছিলে ঠিক আছে ইয়াতে মাইনাছ কিউ ইয়াতে প্লাছ কিউ এইটো পইণ্ট আছিল ইকুৱেটৰিয়েল হয়নে নাই তো ইলেক্ট্ৰিক ফিল্ড আছিল ইয়াৰে নেগেটিভ চাৰ্জৰ কাৰণে মাইনাছ কিউ ইফালে পজিটিভ চাৰ্জৰ কাৰণে এইটো চাইডে ঠিক আছে কিন্তু আমি ইলেক্ট্ৰিক ফিল্ড পালো নেট এইটো চাইডে বাট ডাইপোল মোমেন্ট কোন দিশে আছিলে ডাইপোল মোমেন্ট ইজ অলৱেজ ফ্ৰম দি নেগেটিভ টু পজিটিভ চাৰ্জ হয়নে নাই নেগেটিভ টু পজিটিভ চাৰ্জ আছিলে ডাইপোল মোমেন্ট ৱাজ দিছ চাইড আমি কি পালো ইলেক্ট্ৰিক ফিল্ড পাইছো বাট ইট ইজ ইন দ্য অপজিট ডাইৰেকশ্যন হয়নে নাই তো কি হ'ব ইয়াতে কি আহিব নেগেটিভ চাইন আহিব নেগেটিভ চাইনটো কিয় আহিছে জাষ্ট বিকজ দ্য ইলেক্ট্ৰিক ফিল্ড that we have obtained from the dipole is in the opposite direction from the dipole moment direction ঠিক আছে এটো হ'ব নেগেটিভ তো কি হ'ব minus kp divided by r square plus a square to the power 3 by 2 তো এতিয়া if r is very much greater than a তেতিয়া কি হ'ব hey a square will be very less than r square therefore neglect কৰিম আমি therefore a square is neglected a square যদি আমি neglect কৰো তেতিয়া কি হ'ব e equatorial will be equal to minus kp divided by r cube হ'বনে নাই minus kp divided by r cube তো p vector থাকিব e equatorial তো এইটো হ'ব e equatorial formula if r is very much greater than a ঠিক আছে ইয়াতে নেগেটিভ সাইনে কি ইন্ডিকেট কৰে যে for equatorial point the dipole moment is in opposite direction of the electric field ঠিক আছে তো শর্ট ডাইপোলৰ কাৰণে আমি এটো ফৰ্মুলা পাও যেতিয়া শর্ট ডাইপোল বুলি কব তেতিয়া গম পাবা যে r is very much greater than a ঠিক আছে এতিয়া আমি ইকুৱেটৰিয়েল পইণ্টৰ ওলালো আৰু এক্সিয়েল পইণ্টৰো ওলালো এতিয়া আমি এই দুটা ডাইপোল মোমেন্ট কম্পাৰিজন কৰিম তো এতিয়া আমি কম্পাৰিজন কৰিম ইলেক্ট্ৰিক ফিল্ডস অফ a short dipole at an axial and equatorial point ঠিক আছে ইলেক্ট্ৰিক ফিল্ডৰ কম্পাৰিজন কৰিম কিহত শর্ট ডাইপোল at axial and equatorial point ঠিক আছে শর্ট ডাইপোল মানে কি শর্ট ডাইপোল মানে যেতিয়া শর্ট ডাইপোল যদি কও আমি শর্ট ডাইপোল ঠিক আছে শর্ট ডাইপোল কি হয় if r is very much greater than a ঠিক আছে এটুকে শর্ট ডাইপোল বুলি কোৱা হয় তো axial pointত আমি শর্ট ডাইপোলত কি ফর্মুলা পাইছিলো e axial will be equal to 1 by 4 pi epsilon naught 2p divided by r cube এটো আছিলে কি axial electric field at axial point due to short dipole ঠিক আছে তো ইকুৱেটৰিয়েলত কি আছিলে e equatorial for a short dipole কি আছিলে at a distance r from its center কি আছিলে e equatorial আছিলে 1 by 4 pi epsilon naught p by r cube আছিলে এটো আছিলে ম্যাগনিটিউড ফর্মত ঠিক আছে আমি ডাইরেকশনটো ইয়াত আনা নাই হেকাৰণে ম্যাগনিটিউড ফর্মত তো এটা যদি আমি এই দুটা চাও ইয়াতে কম্পাৰিজন কৰো ধৰা এটো let it be 1 and let it be 2 যদি 1 divided by 2 কৰো আমি কি পাম e axial divided by e equatorial কি পাম আমি 1 by 4 pi epsilon naught cancel out হৈ যাব 2p by r cube into p divided by r cube তো r cube p divided by r cube ঠিক আছে এই r cube cancel p cancel তো কি পালো আমি e axial is equal to 2 times of e equatorial কি পালো electric field at an axial point
at an axial point of the dipole is twice the electric field at an equatorial point of a dipole. হয়নে নাই? E axial equal to 2 times of the E equatorial. So electric field of a short dipole at a distance r along its axis is twice the electric field at the same distance along the equatorial line. ঠিক আছে? তো এতিয়া আমি ইয়াৰে কম্পেৰিজন শৰ্ট ডাইপলৰ কম্পেৰিজন পাই গ'লো এক্সিয়েল আৰু ইকুৱেটৰিয়েল পইণ্টত লাষ্ট কনক্লুজনটো পালোঁ যে এক্সিয়েল পইণ্টত ইলেক্ট্ৰিক ফিল্ডটো টুৱাইজ দ্য ইকুৱেটৰিয়েল পইণ্ট হয় আৰু য'ত মানে দুটা ডাইপলৰ পৰাই একে ডিষ্টেঞ্চতে মানে একে ডিষ্টেঞ্চ So with that, I would like to thank all of you for being in the lecture. আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পাইছে এই ভিডিঅ'টো লাইক কৰি দিব আৰু কমেণ্ট কৰি জনাব এই ভিডিঅ'টো আপোনালোকে নিজৰ ফ্ৰেণ্ডছৰ লগত শ্বেয়াৰ কৰি দিব আৰু আমাৰ ইউটিউব চেনেল যোনটো ই কুহিপাত ছায়েন্স চেনেল সেইটো আপোনালোকে ছাবস্ক্ৰাইব কৰি থ'ব আপোনালোকে এনেধৰণৰ কণ্টেণ্ট পাই থাকিব চ' থেংক ইউ ধন্যবাদ